বিগ ব্রেকিং নিউজ দেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে এবাৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ চলিছে ভাৰতীয় সেনাৰ ওপৰত। ভাৰতীয় সেনাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা হৈছে। আজি পুৱতি নিশা ক'ত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা আৰু ভাৰতীয় সেনাৰ বৰ্তমান মুহূৰ্তলৈকে কিমান ক্ষয়ক্ষতি হৈছে মুহূৰ্তত জনাৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ দেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় সেনাক এবাৰ ভয়ংকৰ আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে। জম্মু কাশ্মীৰত ভাৰতীয় বায়ু সেনাৰ কনভয়ত ভয়ংকৰ আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ ধাৰাবাহিক গুলীচালনাত শ্বহীদ হৈছে এজন ভাৰতীয় জোৱান। সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে 4জনকৈ জোৱান। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। বিগ ব্ৰেকিং নিউজ দেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ আক্ৰমণ ভাৰতীয় বায়ু সেনাৰ ওপৰত। ইতিমধ্যে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰিছে সেনাই। জম্মু কাশ্মীৰৰ পঞ্চুত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে জম্মু কাশ্মীৰত ভাৰতীয় সেনাক ভয়ংকৰ আক্ৰমণ কৰিছে। জম্মু কাশ্মীৰৰ পঞ্চুত বায়ু সেনাৰ কনভয়ত ধাৰাবাহিক গুলীচালনা কৰিছে সন্ত্ৰাসবাদীয়ে আৰু সন্ত্ৰাসবাদীৰ ধাৰাবাহিক গুলীচালনাত শ্বহীদ হৈছে এজন ভাৰতীয় জোৱান আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে 4জনকৈ জোৱান। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে এবাৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ চলিছে ভাৰতীয় সেনাৰ ওপৰত। ধাৰাবাহিক গুলীচালনা তাতকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰিছে। ভাৰতীয় বায়ু সেনাৰ ওপৰত এবাৰ সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু নিৰ্বিচাৰে গুলী চলাইছে ভাৰতীয় সেনাৰ বাহনৰ ওপৰত। ভাৰতীয় সেনাৰ কনভয়ৰ ওপৰত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনা আৰু 4জন সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইতিমধ্যে এজন শ্বহীদ হৈছে ভাৰতীয় বায়ু সেনাৰ জোৱান শ্বহীদ হৈছে ইতিমধ্যে। আৰু জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীয়ে এইবাৰ ভাৰতীয় সেনাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা সংঘটিত কৰিছে। পুনৰবাৰ জনাইছো এটা বিগ ব্ৰেকিং নিউজ। পুনৰবাৰ ফুল প্লেটত সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে 4জনকৈ সেনা জোৱান। ভাৰতীয় বায়ু সেনাৰ ওপৰত এবাৰ সন্ত্ৰাসবাদীৰ ধাৰাবাহিক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে দেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় সেনাক এবাৰ ভয়ংকৰ আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে। জম্মু কাশ্মীৰৰ পঞ্চুত ভাৰতীয় বায়ু সেনাৰ কনভয়ত আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ ধাৰাবাহিক গুলীচালনাত শ্বহীদ হৈছে ভাৰতীয় জোৱান। সন্ত্ৰাসবাদীৰ ধাৰাবাহিক গুলীচালনাত ভাৰতীয় জোৱান শ্বহীদ হৈছে। সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে 4জনকৈ জোৱান। গুৰুতৰভাৱে আহত সংকটজনক অৱস্থাত সেনাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইতিমধ্যে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰিছে সেনাই। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় সেনাক এবাৰ ভয়ংকৰ আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে। জম্মু কাশ্মীৰত ভাৰতীয় বায়ু সেনাৰ কনভয়ত ধাৰাবাহিক গুলীচালনাৰ ঘটনা সংঘটিত কৰিছে সন্ত্ৰাসবাদীয়ে।